নমস্কাৰ দ্য প্ৰাইম শ্ব'লৈ স্বাগতম ষ্টুডিঅ'ত মই পাপৰি আজি বিষয় আমি কেইবাটাও লৈছোঁ এতিয়া বানপানীৰ সময় আৰু সঘনাই দিয়া বৰষুণৰ বাবে এতিয়া পানী বৃদ্ধি হোৱাৰ সমান্তৰালভাৱে দেখিবলৈ পোৱা গৈছে গৰাখহনীয়াও আৰম্ভ হৈছে আৰু তেনে ক্ষেত্ৰত জলসম্পদ মন্ত্ৰীগৰাকী যিগৰাকী মন্ত্ৰীয়ে নতুনকৈ শপত লৈছে তেওঁ এতিয়া বিভিন্ন ঠাই পৰ্যবেক্ষণ কৰি ফুৰা দেখিবলৈ পোৱা গৈছে তাৰ ভিতৰত কিছু ডেডলাইনো তেওঁ দিছে যে 15 দিনৰ ভিতৰত মথাউৰি নিৰ্মাণ হ'ব লাগিব কিন্তু প্ৰশ্ন উত্থাপন হৈছে ডেডলাইন দিয়া মতে কাম হয়নে এনে ধৰণৰ বহু কথা আজি আমি পাতিম কিন্তু তাৰ পূৰ্বে আমি এটা প্ৰতিবেদন আগবঢ়াম কাৰণ এফালে বাৰিষাত মানৰ ঢল আনফালে ভগ্ন মথাউৰি জলসম্পদ মন্ত্ৰীৰ নিৰ্দেশনাৰ পিছতো বহু ঠাইত এতিয়াও সম্পূৰ্ণ হোৱা নাই ভগ্ন মথাউৰিৰ নিৰ্মাণ কাৰ্য প্ৰথমটো বানে কেইবাখনো জিলাত এতিয়া সংহাৰী ৰূপ ধাৰণ কৰিছে এক প্ৰতিবেদন আগবঢ়াই লৈছো সব মই কৈছো যে তেখেতলোকক 15 দিনত কৰি দিব লাগে ডেডলাইন 15 দিনৰ সব মই কৈছো যে তেখেতলোকক এতিয়াও অনুৰোধ কৰিছো 15 দিনত কৰি দিব লাগে কিন্তু পূৰণ নহল জলসম্পদ মন্ত্ৰীৰ নিৰ্দেশ আৰু লাগিব 15-20 দিন সময় টাইম এটা লাগিবই কাৰণ আমাৰ গাড়ীবোৰতো তেনেকৈ বন্ধ হৈ গৈছেগৈ এতিয়া সেইটো কাৰণে কাষৰ পৰাই মাটি খানি আনিছে সেইটোতো লোকেল পিপলখিনিয়ে আমাক ছাপোৰ্ট কৰিছে জলসম্পদ মন্ত্ৰীয়ে দিন ধাৰ্য কৰি অহাৰ পিছতো সম্পূৰ্ণ নহল ভগ্ন মথাউৰিৰ মেৰামতি আজিও আধৰুৱা হৈয়ে আছে কাজিৰঙাৰ সুৰক্ষাৰ বাবে মেৰামতি কৰিবলৈ দিয়া ভগ্ন মথাউৰিৰ কাম 26 মেত মৰিয়াহোলাৰ পৰা তামুলী পথাৰলৈকে ভগ্ন মথাউৰি পৰিদৰ্শন কৰিছিল জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকাই ঠিকাদাৰ কৰ্মচাৰীক 15 দিনৰ ভিতৰত কাম সম্পূৰ্ণ কৰাৰ নিৰ্দেশ দিছিল মন্ত্ৰীগৰাকীয়ে সব মই কৈছো যে তেখেতলোকক এতিয়াও অনুৰোধ কৰিছো 15 দিনত কৰি দিব লাগে কিন্তু বিভাগীয় মন্ত্ৰীৰ ডেডলাইনৰ বিপৰীতে কৰ্মচাৰীৰ ভাষ্য মথাউৰি মেৰামতিৰ বাবে আৰু লাগিব 15-20 দিন সময় বৰষুণ দি থাকিলে আৰু পলম হ'ব পাৰে মথাউৰি মেৰামতিৰ কাম এপ্ৰক্সিমেটলি আপুনি 15-20 দিন ধৰিব পাৰে 15-20 দিন 15-20 দিন মই মানে এটা একজেক্ট সেইটো কৈছোঁ যদি বতৰ ভাল হৈ থাকে এছিয়ান ডেভেলপমেণ্ট বেংকৰ 600 কোটি টকাৰে চলি আছে মথাউৰিটোৰ মেৰামতিৰ কাম ইপিনে বালিচহীয়া মাটিৰে মথাউৰি নিৰ্মাণ কৰাত শংকিত হৈ পৰিছে স্থানীয় জনতা আনহাতে ডিমৌ নদীৰ মথাউৰি নিৰ্মাণতো একেই ব্যাপক বিসংগতি 1,40 লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হৈছিল ডিমৌ নদীৰ এই মথাউৰিটো কিন্তু নিৰ্মাণৰ 3 মাহ নহওঁতেই চিৰাল ফাট মেলিছে মথাউৰিটোত যাৰ ফলত এতিয়া উজাগৰি নিশা কটাইছে কাষৰীয়া কেইবাখনো গাঁৱৰ ৰাইজে ইয়াত মানে এতিয়া এনেকুৱা হৈছে গোটেই পালেঙি অঞ্চলৰ কাৰণে এটা ডাঙৰ সমস্যাৰ সৃষ্টি হৈছে বছৰ বছৰ ধৰি এনেদৰে ৰাজ্যবাসীৰ জীৱনৰে হেতালি খেলি আহিছে বিয়াগম বিভাগটোৱে খৰালিত শুই বহি কটাই বাৰিষাতে কাম কৰাৰ নাটক কৰি আহিছে বিভাগটোৱে কিন্তু প্ৰশ্ন হ'ল নতুন মন্ত্ৰী পীযুষ হাজৰিকাই সলনি কৰিব পাৰিবনে জলসম্পদ বিভাগটোৰ চৰিত্ৰ বোকাখাটৰ পৰা প্ৰদ্যুৎ মহন্ত আৰু ডিমৌৰ পৰা কৃষ্ণজ্যোতি ৰাইডঙীয়া ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট ৰাজ্যৰে জ্বলন্ত সমস্যাসমূহলৈ এয়া কেৱল আমি বান গৰাখহনীয়াৰ খবৰ বা বান গৰাখহনীয়াৰ সন্দৰ্ভত আমি আজি আলোচনা নকৰোঁ আমি আলোচনা কৰিম সমান্তৰালভাৱে মূল্যবৃদ্ধি সন্দৰ্ভতো আমি দেখিবলৈ পাইছিলোঁ কালিৰ দিনটোত যেহেতু পেট্ৰলৰ মূল্যবৃদ্ধি লৈ কালি প্ৰতিবাদ সাব্যস্ত কৰিছিল প্ৰদেশ কংগ্ৰেছে গতিকে কিমান আসলতে সেই যি প্ৰতিবাদ আমি দেখিবলৈ পাইছিলোঁ ইমান পলম কিয় হ'ল সেই সন্দৰ্ভতো আমি পাতিম মূল্যবৃদ্ধি যিসমূহ আমাৰ অত্যাৱশ্যকীয় সামগ্ৰী তাত মূল্যবৃদ্ধি হৈছে আকাশলংঘী দাম হৈছে সাধাৰণ ৰাইজৰ বাবে কিমান কষ্টকৰ হৈ পৰিছে তাৰ ওপৰতো আমি কথা পাতিম আমি সমান্তৰালভাৱে সকলোখিনি বিষয় আজি আমি সামৰি ল'ম আমাৰ সৈতে আছে বিজেপিৰ বিধায়ক জিতু গোস্বামী ডাঙৰীয়া স্বাগতম জনাইছোঁ ধন্যবাদ আমাৰ সৈতে আছে কংগ্ৰেছৰ বিধায়ক ৱাজিদ আলী চৌধুৰী ডাঙৰীয়া স্বাগতম জনাইছোঁ ডাঙৰীয়া ধন্যবাদ আৰু আমাৰ সৈতে আছে জ্যেষ্ঠ সাংবাদিক বিপুল বৰ্মন প্ৰথমতে মই আপোনাৰ ওচৰলৈ আহিম আমি যি কেইটা বিষয় আজি বাছি লৈছোঁ এইকেইটা জ্বলন্ত সমস্যা বিপুল গতিকে প্ৰথমতে আপোনাৰ পৰা মই এই কথাখিনি আপডেটখিনি সকলোখিনি খবৰ লাভ কৰি ল'ম তাৰপিছত আমি আলোচনাৰ মাজলৈ যাম প্ৰথম কথাটো হৈছে যে এতিয়া বৰষুণ সঘনাই ধাৰাবাহিক বৰষুণ বাৰিষা আহিছে যাৰ ফলত এতিয়া গৰাখহনীয়া আৰম্ভ হৈছে আৰু আপুনি বিভিন্ন ঠাইলৈ যদি যায় এতিয়া সেয়া কাজিৰঙা হওক বা লখিমপুৰ হওক বিভিন্ন ঠাইত এতিয়া বানপানীৰ সৃষ্টি হৈছে সেয়া আমি প্ৰতিবেদন অনুসৰি আমি দেখুৱাই গৈছোঁ ঠিক তেনেধৰণে আমি যদি চাওঁ মূল্য
বৃদ্ধিয়েও কুঙা কৰিছে এতিয়া অসমবাসী সাধাৰণ ৰাইজক কুঙা কৰি তুলিছে পেট্ৰলৰ মূল্য বৃদ্ধি হৈছে এই সকলোবোৰ এটা জ্বলন্ত সমস্যা হিচাপে থিয় দিছে য'ত নেকি কোভিড মহামাৰীৰ সৈতে আমি যুঁজ দিয়ে আছো গতিকে আমি আপোনাৰ ওচৰলৈ যাম বিপুল প্ৰথমতে পাপৰি চাওক এই যে 10 তাৰিখে যোৱা মে মাহৰ 10 তাৰিখে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন মন্ত্ৰীসভাখনে শপত গ্ৰহণ কৰিছিলে গতিকে এমাহ এদিন হৈছে এই চৰকাৰখনৰ বয়স আৰু যদি আমি নিৰ্বাচনৰ প্ৰচাৰৰ সময়ৰ কথা কওঁ তেতিয়া আমি মাৰ্ঘেৰিটাৰ এখন মিটিঙত বা অন্যান্য কেইবাখনো মিটিঙতে সেই সময়ত অমিত শ্বাহ বা নৰেন্দ্ৰ মোদী তেওঁলোকে মূল ইছ্যু হিচাপে লৈছিলে যে কেনেধৰণে এইবাৰ বানপানী সমস্যাটো সমাধান কৰিব পাৰি তেখেতসকলে সম্পূৰ্ণৰূপে সমাধান কৰিম বুলি অমিত শ্বাহ ডাঙৰীয়া ভাস্কৰ শৰ্মাৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাওঁতে সেই মাৰ্ঘেৰিটা সভাত কৈছিল য'ত আমি উপস্থিত আছিলোঁ এতিয়া সেইকাৰণে এইবাৰ তেখেতসকলে খুব যুদ্ধকালীন এটা প্ৰস্তুতি চলাইছে আমি দেখিছিলোঁ যে বিভিন্ন ঠাইত আজি যদি দিগন্ত কলিতা য'ৰ পৰা প্ৰতিনিধিত্ব কৰি আছে কমলপুৰ সমষ্টি তাতে আপোনাৰ গৈ ঠিকাদাৰক ধমক লগাইছিলে পীযু হাজৰিকাই বা অন্যান্য বিভিন্ন ঠাইত অসমত কাৰণ আমাৰ অসমখনৰ প্ৰধান সমস্যাসমূহৰ ভিতৰত অন্যতমেই হ'ল এই গৰাখহনীয়া আৰু বানপানী সমস্যা গতিকে গৰাখহনীয়া কি ধৰণে মোকাবিলা কৰিব পাৰি তাৰ বাবে এইবাৰ চৰকাৰে তেওঁলোকে যথেষ্ট প্ৰচেষ্টা চলাইছে আমি যি প্ৰতিবেদন আমাৰ সহযোগী সাংবাদিকে তেখেতসকলে প্ৰস্তুত কৰিছিলে যে তেজপুৰে হওক বা বোকাখাটতে এতিয়া বিভিন্ন অঞ্চল তেখেত এই মন্ত্ৰীগৰাকীয়ে তেনেধৰণে পৰ্যবেক্ষণ কৰি আছে আমি চাওঁ এতিয়া বানপানীৰ সময়ত কি ধৰণে ইয়াৰ মোকাবিলা কৰিব পাৰে আৰু এটা কথা পাপৰি যে মুখ্যমন্ত্ৰী ডাঙৰীয়া আজি 4 দিন আগতে এটা কথা প্ৰকাশ কৰিছিলে যে গুৱাহাটীৰ কৃত্ৰিম বান এইবাৰ সময় বেছি নাপালোঁ গতিকে আমি কি ধৰণে মোকাবিলা কৰিব পাৰোঁ নাজানো কিন্তু অহাবাৰ আমি এই কৃত্ৰিম বান সম্পূৰ্ণৰূপে নোহোৱা কৰিম বুলি তেখেতে কথা দিছে আৰু দ্বিতীয় বিপুল বৰ্মন কথাটো সেইটো বিপুল বৰ্মন এইবাৰ সময় নাপালো অহাবাৰ কৰিম কিন্তু এখন চৰকাৰ এই নতুন চৰকাৰটো নহয় মন্ত্ৰীসভা সলনি হৈছে চৰকাৰখনটো নতুন নহয় গতিকে সময় নাপালে বুলি কেনেকুৱা ধৰণৰ কথা এটা হ'ব পাৰে বিপুল আপুনি যদি চাই যে ঠিক আছে এতিয়া আমি দেখিবলৈ পাইছোঁ যে এইকেইদিন খুব চাফা কৰি থকা হৈছে পৰিষ্কাৰ কৰি থকা হৈছে নলা নৰ্দমাসমূহ চাফা কৰি থকা হৈছে এজাক বৰষুণ দিয়কচোন গুৱাহাটী মহানগৰী কৃত্ৰিম বানত ডুব যাব বিপুল এয়া আজিৰ সমস্যা নহয় চাবলৈ গ'লে চাওক পাপৰি আমি দেখিছিলোঁ যে যেতিয়া 96ৰ যিখন এজিপি গভৰ্ণমেণ্ট আছিলে তেতিয়া এই গুৱাহাটী মহানগৰৰ প্ৰশাসন মন্ত্ৰী আছিলে পৌৰ প্ৰশাসন মন্ত্ৰী বিৰাজ শৰ্মা তেতিয়াও এছেম্বলিৰ ভিতৰত কোৱাৰ্টাৰত পানী সোমাইছিলে আৰু আজিও যদি এঘণ্টাৰ এজাক ডাঙৰ বৰষুণ দিয়ে তেতিয়াহ'লে বিধানসভাৰ কোৱাৰ্টাৰৰ ভিতৰত পানী সোমায় কিন্তু প্ৰশ্ন হ'ল আমি আজি এমহীয়া চৰকাৰখনক সমালোচনা কৰিবলৈ নাযাওঁ কিন্তু এটা কথা যে আজিৰ যিগৰাকী মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা তেওঁ ইয়াৰ আগতে GMDA মন্ত্ৰীও আছিলে গুৱাহাটী উন্নয়ন দপ্তৰৰ মন্ত্ৰী আছিলে গতিকে আমি এই মুহূৰ্তত তথাপিও আশা কৰিছোঁ যে এইবাৰ আমি বাছি গ'লেতো ভাল কিন্তু অহাবাৰলৈকে তেখেতসকলে গোটেই সমস্যাটো সমাধান কৰিম বুলি কৈছে গতিকে চাওঁচোন আমি সময়লৈ প্ৰতিশ্ৰুতি বিপুল অকণমান থাকক আমাৰ সৈতে আমি ৱাজিদ আলী চৌধুৰী ডাঙৰীয়া আপোনাৰ ওচৰলৈ আহিম তাৰ পিছতে আমাৰ এই সকলো প্ৰশ্ন আমি জিতু গোস্বামীৰ পৰা উত্তৰ আমি আশা কৰিম ৱাজিদ আলী চৌধুৰী ডাঙৰীয়া মূল্য বৃদ্ধি হৈছে আমি কোভিড মহামাৰীৰ সৈতে যুঁজ দি থাকিব যিটো সময় আমি বৰ্তমান চলি আছে এই সময়ছোৱাত এনেকুৱা ধৰণৰ সমস্যাবিলাকে আৰু বেছি কুঙা কৰি পেলাইছে আৰু বেছি সমস্যাৰ সৃষ্টি কৰিছে মূল্য বৃদ্ধিয়ে হওক বা ইতিমধ্যে আমি গৰাখহনীয়া বা বানপানীৰ সমস্যাৰ কথাও পাতি আছোঁ আপোনাৰ পৰা প্ৰতিক্ৰিয়া আমি জানিব বিচাৰিম নতুন চৰকাৰখনক লৈও মই ক'ব বিচাৰোঁ এইটো নতুন চৰকাৰ বুলি কিয় কৈছে কাৰণ এইটো তেওঁলোকৰ বিজেপি চৰকাৰ 5 বছৰ ক্ষমতাত আছিল আকৌ আহিছে মুখ্যমন্ত্ৰী পৰিৱৰ্তন হৈছে তাৰমানে এইটো নহয় চৰকাৰ একেই বিজেপি চৰকাৰ বানপানী অসমৰ মূল সমস্যা আটাইতকৈ জ্বলন্ত সমস্যা এই জ্বলন্ত সমস্যা লৈ বহুত আলোচনা যোৱা 5টা বছৰ আমি কৰিছিলোঁ অসমৰ সেই সময়ৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ব্ৰহ্মপুত্ৰ নদীৰ দুই পাৰেদি এক্সপ্ৰেছ হাইৱে কৰিব মই তেতিয়াই ভাবিছিলোঁ যে এইবিলাক একটা কাল্পনিক কথা এক্সপ্ৰেছ হাইৱে কেতিয়া কৰিব পাৰিব যেতিয়া গৰাখহনীয়া ৰোধ কৰিব পাৰিব পাৰ্মানেণ্টলি গৰাখহনীয়া ৰোধ কৰাৰ পিছতে এক্সপ্ৰেছ হাইৱে কৰিব পাৰিব গতিকে 5 বছৰত তেওঁলোকে 1 ইঞ্চি এক্সপ্ৰেছ হাইৱে কৰিব নোৱাৰিলে এইবাৰো মুখ্যমন্ত্ৰী কৈছে যে তেওঁ কৰিব আৰম্ভ কৰিব গতিকে সেইবিলাক কথা মই কেইদিনমান আগতে বান নিয়ন্ত্ৰণ মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়াক লগ কৰিছোঁ আমাৰ বিশেষকৈ মোৰ সমষ্টি એટલે গোটেই অসমৰ কাৰণে জ্বলন্ত সমস্যা কিন্তু মোৰ সমষ্টিৰ কাৰণে আটাইতকৈ জ্বলন্ত সমস্যা আজি আমাৰ দক্ষিণ হালমৰা সমষ্টি গৰাখহনীয়াৰ ফলত আজি কেইবা কিলোমিটাৰ খহি গ'ল এতিয়া আমি মেঘালয় পাইছোঁগৈ গতিকে আমাৰ সমষ্টিৰ অস্তিত্ব নোহোৱা হৈ গৈছে গতিকে মই মন্ত্ৰী মহোদয়ক মই অনুৰোধ জনাইছোঁ
যে আপুনি অসমৰ বিভিন্ন অঞ্চলত পৰিদৰ্শন কৰি আছে, গতিকে এটলিষ্ট আমাৰ লোৱাৰ আছামত আহি আমাৰ সমষ্টি অলপ চাওক ঘটনাটো। তেতিয়া তেখেত কথা দিছে যে আমি আপাৰ আছামখিনি শেষ কৰি পিছত লোৱাৰ আছামত যাম। হয়তো তেখেতৰ প্ৰতি এটা আস্থা আছে যে কামৰ মানুহ হয়তো কাম কৰিব। কিন্তু কালি আপোনালোকৰ যিহেতু এটা প্ৰতিবাদ সাব্যস্ত হ'ল মূল্য বৃদ্ধিক লৈ, পেট্ৰলৰ মূল্য বৃদ্ধিকো লৈ এটা প্ৰতিবাদ সাব্যস্ত হৈছে, সমগ্ৰ ৰাজ্যজুৰি এই প্ৰতিবাদ সাব্যস্ত হৈছে। ডিমৌত আমি দেখিবলৈ পালোঁ, নগাঁৱত দেখিবলৈ পালোঁ, সমান্তৰালভাৱে গুৱাহাটীতো। গতিকে এটা প্ৰতিবাদ সাব্যস্ত হৈছে। আপোনাৰ নাই লগা নে যে দেৰি হৈছে? আপোনাৰ নাই লগা নে যে দেৰি হৈছে? কাৰণ কোভিড সৃষ্ট যিটো পৰিৱেশ আৰম্ভ হৈছিল তাৰ পিছৰ পৰাই মূল্য বৃদ্ধি হৈছে। গতিকে বিৰোধীৰ স্থিতি ক'ত? মই এটা কথা কওঁ যে এমাহ যেতিয়া সম্পূৰ্ণ হ'ল, নতুন মন্ত্ৰীসভাখনে শপত গ্ৰহণ কৰিলে, তাৰ পিছৰ পৰা আপোনালোক এনেকৈ নিষ্ক্ৰিয় হৈ পৰিলে। এটা মাহ আপোনালোকৰ কোনো শব্দ, কোনো কথা আমি শুনিবই নাই পোৱা। মূল্য বৃদ্ধি হোৱা আজি এমাহত কিমান বেছি বৃদ্ধি হৈছে? প্ৰটেষ্ট আপোনালোকে কালি তেনেকুৱা নহয়। আমাৰ প্ৰথম হেমন্ত বিশ্ব শৰ্মাৰ নেতৃত্ব নতুন চৰকাৰ হোৱাৰ পিছত আমি তেওঁলোকক আশ্বাস দিছোঁ যে আমি কনষ্ট্ৰাকটিভ কামত আমি আপোনালোকৰ সহযোগিতা কৰিম। গতিকে মূল্যবৃদ্ধি যিটো হৈছে এটাতো সাংঘাতিক ঘটনা। আৰু আমাৰ এই যে পেট্ৰল ডিজেলৰ প্ৰতিবাদ এইটো প্ৰথম নহয়, আমি 6 মাহ আগতো কৰিছোঁ, তাৰ আগতো 6 মাহ আগত কৰিছোঁ, এতিয়া আমি কৰি আছোঁ। এতিয়া কথা হ'ল যে মূল্যবৃদ্ধি এনেকুৱা হৈছে, আজি লকডাউনৰ ফলত আজি মধ্যবিত্তি তথা একেবাৰে তল মানে লেবাৰ শ্ৰেণীৰ মানুহখিনি যিটো দুৰৱস্থা, তেওঁলোকে কোনো বজাৰ কৰিব পৰা নাই, কোনো বিজনেছ তেওঁলোকৰ হাতত নাই, কাম নাই। সেই সময়ত আজি মানে দ্ৰব্যমূল্য, বিশেষকৈ তেওঁলোকৰ যিটো প্ৰয়োজন, চাউল, নিমখ, দালি, এইবিলাকৰ যিটো মূল্যবৃদ্ধি হৈছে এইটো বিধায়ক জিতু গোস্বামীৰ পৰাও জানিব বিচাৰিম। ৱাজিদ আলী চৌধুৰী, আপোনাৰ নিশ্চয় থাকিব আৰু ক'ব লগা বহুত থাকিব, গতিকে মই এবাৰ বিজেপিৰ বিধায়কগৰাকীৰ ওচৰলৈ যাম। আপুনি ৱাজিদ আলী চৌধুৰী, আপুনি হাতত কাগজ পত্ৰ লৈ লৈছে, আমি নিশ্চয় আলোচনা কৰিম সেই সন্দৰ্ভত, মূল্য বৃদ্ধিৰ সন্দৰ্ভত। এবাৰ মই জিতু গোস্বামী ডাঙৰীয়া আপোনাৰ ওচৰলৈ আহিছোঁ। সমস্যাখিনি আমি কিছু আৰম্ভহে কৰিছোঁ, গৰাখহনীয়া হওক, বান সমস্যা হওক, তাৰ মাজত মূল্য বৃদ্ধি হওক, এফালে কোভিড সৃষ্ট এটা পৰিৱেশ হওক। গতিকে চৰকাৰখনৰ এমাহ সম্পূৰ্ণ হৈছে, আমি নকওঁ যে এমাহত বহুত কিবা কিবি কৰিব পাৰিব, কিন্তু এখন নতুন চৰকাৰ নহয়, মন্ত্ৰীসভাখনহে নতুন, কিছু সাল সলনি হৈছে, মুখ্যমন্ত্ৰীগৰাকী নতুন, যথেষ্ট সক্ৰিয় মুখ্যমন্ত্ৰী, কাম বহুখিনি কৰিছে আমি দেখি আছোঁ। কিন্তু এই যে জ্বলন্ত সমস্যাখিনি, তাৰ সমাধানৰ কিবা ৰাস্তা ওলাবনে? ৰাইজে আৰু আশা কৰিব পাৰিবনে? চাওক, এতিয়া 1 মাহ মাত্ৰ চৰকাৰখনৰ পাৰ হৈছে আৰু এমাহ যোৱাৰ পাছত আজি চৰকাৰখনক মূল্যাংকন কৰাটো ইমান সহজ নহয়। নতুন চৰকাৰ নহয় ডাঙৰীয়া, নতুন নহয়। হওক, বানপানী হয়, কোভিড হওক, আপোনাৰ বানপানী হওক, ইৰোশ্যন হওক, এই সকলোবিলাক এইটো জ্বলন্ত সমস্যা। আৰু আজিৰ ডেটত আপুনি এটা কথা জানে, যিহেতু আমি কোভিডক এটা জীৱনক সন্মুখীন কৰিবলগীয়া হৈছে, জীৱন জীৱিকা, তাৰ লগতে মূল্যবৃদ্ধি, যি 3টা কথা আপুনি কৈছে। মোৰ কথা হ'ল যে আজিৰ দিনত কোভিডৰ যি এটা পৰিৱেশ, এই পৰিৱেশত গোটেই লকডাউনৰ পৰিৱেশ এটা, অসমে এখন ৰাজ্য আছে য'ত সম্পূৰ্ণ লকডাউন নিদিয়াকৈ এতিয়াও কোভিডক আমি সন্মুখীন হৈ আছোঁ। আমি কোভিড ফাইট কৰিব পাৰিছোঁ 100% লকডাউন নিদিয়াকৈ। এই এনেকুৱা এটা পৰিৱেশত মূল্যবৃদ্ধিটো এটা স্বাভাৱিক কথা হয়, আপুনি জানেই, কাৰণ যিহেতু ট্ৰান্সপৰ্টেশ্যনৰ কথা থাকে, যিকোনো ক্ষেত্ৰতে মূল্যবৃদ্ধিবিলাক কেতিয়া হয়, যেতিয়া এটা খুব এটা পৰ্যায় হয়, বন্ধৰ যেতিয়া এটা পৰ্যায় হয়, মানুহে ওলাই আহিব নোৱাৰে, খেতি ভালকৈ কৰিব নোৱাৰে, আপুনি এটা বস্তু এটা জেগাৰ পৰা এটা জেগালৈ ট্ৰান্সপৰ্টেশ্যন হ'ব নোৱাৰে, তেতিয়াই মূল্যবৃদ্ধিবিলাক হয়। সমাজত কিছুমান এটা বেয়া শক্তি কিছুমানেও এটা তাত চান্স লয়। এইটো এটা মই কথা স্বীকাৰ কৰিম, কাৰণ কিছুমান বস্তুৰ দ্ৰব্যৰ মূল্যবৃদ্ধি এইকাৰণেই বৃদ্ধি পাইছে, কিন্তু এইটো টেম্পৰৰী, এইটো কোনো পাৰ্মানেণ্ট নহয়। সকলো ক্ষেত্ৰতে হয়। বানপানীৰ সময়ত যেতিয়া খেতি নহয়, আপুনি জানে বানপানীৰ সময়ত ক'ৰবাত কেঁচা শাক চব্জিৰ দাম বাঢ়ি যায়, সেইটো বস্তু অত্যাৱশ্যকীয় বস্তুৰ দাম 2-এটা সময়ত বাঢ়ে, এইটো সকলোৱে জানে। এইটো ৱাজিদ আলী চৌধুৰী ডাঙৰীয়াই নিজেও জানে যে প্ৰতিটো ক্ষেত্ৰত এইটো কেতিয়াও আমি কমাব নোৱাৰে। তথাপি গভৰ্ণমেণ্টখনৰ যদি আপুনি সক্ৰিয়তা চায়, আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াই দিনে নিশাই তেখেতে অকল কোভিডৰ কাৰণেও চেষ্টা কৰিছে, অকল কোভিডৰ কাৰণে চেষ্টা কৰি থকা নাই,
আপুনি নিজে দেখিছে প্ৰতিজন মন্ত্ৰীয়ে অলপ আগত ৱাজিদ আলী চৌধুৰী ডাঙৰীয়াই নিজ মুখে কৈছে যে পীযুষ হাজৰিকা ডাঙৰীয়াই তেখেতে বানকান্ত অঞ্চললৈ নিজে ঘূৰি কেনেকৈ আহিবলগীয়া দিনত বানপানীৰ পৰা কেনেকৈ ৰক্ষা কৰিব তাৰ বাবে তেওঁ ব্যৱস্থা কৰিছে মই এইখিনি এটা কথা কম জিতু গোস্বামী ডাঙৰীয়া আমি দেখিছো মুখ্যমন্ত্ৰী হিচাপেও তেওঁ কিন্তু প্ৰায় প্ৰতিখন ঠাইলৈ তেওঁ গৈছে প্ৰতিটো সমস্যা তেওঁ ওচৰৰ পৰা তেওঁ চাবলৈ বিচাৰিছে বা সমাধানৰ পথ তেওঁ উলিয়াইছে মন্ত্ৰী পীযুষ হাজৰিকা প্ৰসংগ যেহেতু আপুনি উল্লেখ কৰিছে এইখিনিতে কওঁ যে তেওঁ মন্ত্ৰিত্বৰ দায়িত্ব লোৱাৰ পাছৰে পৰা তেওঁ বিভিন্ন ঠাই পৰিভ্ৰমণ কৰিছে এতিয়া ৱাজিদ আলী চৌধুৰীয়েও ক'লে যে তেওঁলোকৰ ঠাইলৈও তেওঁ যাম বুলি প্ৰতিশ্ৰুতি দিছে কিন্তু কথাটো হৈছে মই পুনৰ কৈছোঁ এখন নতুন চৰকাৰ নহয় এয়াৰ মন্ত্ৰী সভাখনহে সলনি হৈছে মুখ্যমন্ত্ৰীগৰাকী সলনি হৈছে জলসম্পদ মন্ত্ৰীগৰাকীয়ে পূৰ্বতে কি কৰিছিল আগৰগৰাকীয়ে কি কৰিছিল মথাউৰি কিয় নিৰ্মাণ হোৱাৰ ক্ষেত্ৰত ইমান অভাৱ কিয় দেখিবলৈ পোৱা গ'ল কিয় মথাউৰি সম্পূৰ্ণৰূপে নিৰ্মাণ নহ'ল আমি যদি দলঙৰ কথাও কওঁ তেতিয়াও মানে দেখিবলৈ পোৱা গৈছে যে ঠিক তেনেধৰণে নিৰ্মাণ নাই হোৱা আমি অন্য এটা প্ৰসংগলৈ আপুনি ইতিমধ্যে ট্ৰান্সপৰ্টেশ্যনৰ কথা ক'লে আমি বহু বাতৰি সম্প্ৰচাৰ কৰিছোঁ য'ত বহু পাচলি নষ্ট হৈ গৈছে একমাত্ৰ বজাৰলৈ আনিব পৰা নাই গতিকে এই যে সমস্যাবোৰ এয়া সকলোৱে জানে বা এনেকুৱা এটা পৰিস্থিতি আমি যোৱা বছৰ পাৰ কৰি আহিছোঁ কোভিড সৃষ্ট পৰিৱেশ ট্ৰান্সপৰ্টেশ্যনৰ কাৰণে পাচলি তেনেকৈ গেলি পচি গৈছে আৰু ইয়াত যিখিনি আছে সেইখিনি কৃত্ৰিম নাটনি হৈ মূল্য বৃদ্ধি হৈছে কিয় শ্বৰ্ট আউট নহ'ল বিপুল বৰ্মন আপোনাৰ ওচৰলৈ আহিছোঁ চাওক আজি জিতু গোস্বামী ডাঙৰীয়াই যিখিনি কথা কৈছে যে এই নতুন চৰকাৰখনক মূল্যায়ন কৰা নাযায় আপোনাৰ লগতে মই পাপৰি একমত যে আজি হিমন্ত বিশ্ব শৰ্মা তেখেতে ইয়াৰ আগতে মন্ত্ৰী আছিলে এই সোণোৱাল মন্ত্ৰীসভাৰ কেইবাটা দপ্তৰৰ মন্ত্ৰী আছিলে তাৰপিছতে আপুনি অতুল বৰা মন্ত্ৰী আছিলে কেশৱ মহন্ত মন্ত্ৰী আছিলে চন্দ্ৰমোহন পাটোৱাৰী মন্ত্ৰী আছিলে গতিকে তেওঁলোকৰ আমি 40% তেওঁলোকৰ মন্ত্ৰী যোৱা মন্ত্ৰীসভাতো আছিলে আৰু যিটো এতিয়া কৈছে কোভিড পৰিস্থিতিৰ বাবে ইয়াত বিভিন্ন যে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ কথাটো যিটো কৈছে আচলতে আমি যিহেতু বজাৰলৈ যাওঁ বা বজাৰ কৰোঁ আমি ৰাইজৰ কথা শুনো গতিকে আমি এই ক্ষেত্ৰত মই জিতু গোস্বামী ডাঙৰীয়াৰ কথাখিনিৰ লগত একমত হ'ব পৰা নাই কাৰণ কিয় যদি আটাইতকৈ কম দাম হ'ল পতঞ্জলিৰ যিটো মিঠাতেল সেই মিঠাতেলটো আজিৰ দিনত 195 টকা হৈছে আজিৰ পৰা যদি আমি 4 মাহ আগত চাওঁ 150 আছিলে অনলি 150 টকা আছিলে গতিকে এনেধৰণে তেওঁলোকে 10 টকা বঢ়ালে বেলেগ কথা তেওঁলোকে 50 টকাই বঢ়াই দিছে আৰু বাকী সামগ্ৰীবিলাক যাৰ যেনেকুৱা ধৰণৰ মূল্য ল'বলৈ মন আছে মই বেলেগ কথা বাদ দিলোঁ তেজপুৰৰ পৰা লেচু একমুঠি গণেশগুৰি বজাৰত 250 টকাত বিক্ৰী হৈ আছে মানে এনেকুৱা ধৰণৰ কথা হৈছে যে আমাৰ ইয়াতে কোনো যোগান বিভাগ নাই যোগান মন্ত্ৰী নাই কৃষি বিভাগ নাই য'ত নেকি কোনো ধৰণে কোনো বজাৰবোৰ তেওঁলোকে নাচায় আজি যাৰ যি মন যেনেকৈ চলাই আছে গতিকে সকলো সামগ্ৰী আজি পেট্ৰল ডিজেলকে 100 টকাটো চুব সেইটো বাদ দিয়ক বাকী যিবোৰ অত্যাৱশ্যকীয় সামগ্ৰী যিবোৰ নহ'লে ঘৰবোৰ নচলে সেই সামগ্ৰীবিলাকৰো দাম এনেধৰণে বাঢ়িছে যে বজাৰলৈ গৈ দাম দৰ কৰি অৱশেষত মানুহে কিনিব নোৱাৰি সুদাহাতে ঘৰলৈ গুচি এতিয়া বিপুল আৰু এটা কথা কওঁ এই যে কৃষি বিভাগৰ যিটো দায়িত্ব আজি মন্ত্ৰী অতুল বৰাই এটা কথা কৈছে কৃষি মন্ত্ৰীগৰাকীয়ে যে আমি চেষ্টা কৰিম য'ত যিখিনি পাচলি নষ্ট হৈছে গতিকে তেওঁলোকক এখন বজাৰ দিয়াৰ চেষ্টা কৰিম তেওঁ আগতেওতো কৃষি মন্ত্ৰী আছিল একেটা সমস্যাই আপুনি চাওক যিবোৰ সমস্যা হৈয়ে থাকে বিপুল আমি আহিম এবাৰ ৱাজিদ আলী চৌধুৰী আপোনাৰ ওচৰলৈ আহিছোঁ ডাঙৰীয়া আমি গোস্বামী ডাঙৰীয়াৰ কথাখিনি শুনিলোঁ তেওঁ কৈছে যে মূল্যবৃদ্ধি হৈয়ে থাকে মই তেখেতক মই তেওঁলোকৰ চৰকাৰৰ DDS ধুবুৰীৰ পৰা তেওঁ WTO মেছেজ যোগে গভৰ্ণমেণ্টক জনাইছিলে আপোনাৰ যিটো ৰাইচ ছুপাৰ বয় এইটো 32 টকাৰ পৰা 113 টকা পাইছে ৰাইচ ফাইন ছুপাৰ 32 টকাৰ পৰা 88 টকা পাইছে ৰাইচ কমন যিটো সেইটো 26 টকাৰ পৰা 31 টকা পাইছে ৰাইচ কমন যিটো সেইটো 26 টকাৰ পৰা 31 টকা পাইছে এনেকৈ দেখা যায় যে আজি প্ৰায় বস্তু আজি চুগাৰৰ দাম বাঢ়িছে মাষ্টাৰ অইল এইটোতো অলপ আগতে আমাৰ বৰ্মন ডাঙৰীয়াই কৈছে 105 টকাৰ পৰা 140 টকা পাইছে এইটো মোৰ কথা নহয় এইটো চৰকাৰৰ তথ্যই কৈ আছে চৰকাৰে লিখিছে গতিকে এনেকুৱা মূল্যবৃদ্ধি মানে সম্পূৰ্ণভাৱে যোগান বিভাগ ব্যৰ্থ হৈছে আগতো ব্যৰ্থ আছিল এতিয়াও ব্যৰ্থ হৈছে কাৰণ এনেকুৱা 5 টকা 2 টকা বঢ়াটো স্বাভাৱিক কথা কিন্তু ক'ত মানে 25 টকাৰ পৰা আটা এইটো সাধাৰণ ৰাইজে খায় সাধাৰণ ৰাইজে আটা এই আটা 25 টকাৰ পৰা 41 টকা হৈছে এইটো মোৰ মুখৰ কথা নহয়
এইটো চৰকাৰৰ ৰেকৰ্ডত আহিছে। গতিকে এনেকুৱা মূল্যবৃদ্ধি মানে বোধহয় ক'তো হোৱা নাই। গতিকে আজি মানুহক কোনো সকাহ দিব পৰা নাই, মানুহক ৰিলিফ দিব লাগিছিল। এই লকডাউনৰ সময়ত কোনো ৰিলিফৰ ব্যৱস্থা নাই। গতিকে সেই সময়ত আকৌ তেওঁলোকে যে চাউল আটা কিনি খাব বজাৰৰ পৰা, সেইটোও যি আকাশলংঘী দাম বাঢ়িছে তেওঁলোকৰ কাৰণে এইটো মানে একেবাৰে মাধমাৰ ৰাইজৰ প্ৰতি সোধাইছে। গতিকে এইটো আমি স্বাভাৱিক বুলি ক'লে ভুল হ'ব, কাৰণ 32 টকাৰ পৰা 113 টকা, কিমান গুণ বাঢ়িছে চাওক। আটা 25 টকাৰ পৰা 41 টকা, মাছ গতিকে এই কথাবিলাক আমি অতি সহজে ল'ব নালাগে, কাৰণ এইটো আমি যোগান বিভাগ যে ব্যৰ্থ হৈছে। গতিকে আমি মূল্য বৃদ্ধি স্বাভাৱিক কথা বুলি আপুনি ইতিমধ্যে কৈছে, যিটো গোস্বামী ডাঙৰীয়া। হয়, আৰু এটা কথা পৰি মই কৈ লৈছো এই সিচুৱেশ্যনত গোটেই বিশ্ব অকল ভাৰতবৰ্ষত নহয়, ৱাজেদ আলী চৌধুৰী ডাঙৰীয়াই ভালকে জানে যে পেণ্ডেমিকৰ সময়ত গোটেই বিশ্বতে এটা বহুত বেয়া এটা ক্ৰাইচিছৰ এটা সময়, য'ত প্ৰডাকশ্যন নাই, য'ত ট্ৰান্সপৰ্টেশ্যনৰ প্ৰব্লেম হৈছে, য'ত মানুহে চাকৰি হেৰুৱাবলগীয়া হৈছে, য'ত মানুহৰ জীৱনক লৈ এটা আজি এটা কথা, আজি আমি সৰু কথা, আমি কোনোবা এটা আটাৰ কেজি 20 টকাৰ পৰা 30 টকা হোৱাটো চিন্তা যে কৰিছোঁ। ভাৰতবৰ্ষৰ চৰকাৰে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই মানুহক ফ্ৰীকে চাউল, ফ্ৰীকে দাইল মানুহক এক্সটেণ্ড কৰি আছে। আগষ্ট ছেপ্টেম্বৰ মাহলৈকে এক্সটেণ্ড কৰিছে। কি কাৰণে? দুখীয়া মানুহৰ এই অৱস্থাৰ কাৰণেতো কৰিছে। চাওক, কথা হ'ল মূল্যবৃদ্ধিৰ কথাটো এই সময়ত মানুহে জীৱনক লৈ চিন্তা কৰিছে। আমি ক'ভিডত পেচেণ্টজনে দৰৱটো পাবনে নাপায়, তেওঁ হস্পিটেললৈ কেনেকৈ লৈ যাব, অক্সিজেন ক'ৰ পৰা পাব, আমি সেইটো চিন্তাধাৰাতহে আজি আমি ব্যস্ত আছে। চৰকাৰে চিন্তা কৰিব লাগিব, এখন চৰকাৰে চব চিন্তা কৰিব লাগিব, ক'ভিডৰ কথাও চিন্তা কৰিব লাগিব, ৰোগীজনৰ কথাও চিন্তা কৰিব লাগিব, আমাৰ পেটৰ কথাও চিন্তা কৰিব লাগিব। আপুনি কৈছে, ঠিকেই কৈছে যে চাকৰি গৈছে বহুতৰে, কিন্তু জীয়াইটো থাকিব লাগিব। চাওক, জীয়াই থকাৰ কাৰণে চৰকাৰে চেষ্টা কৰিছে। ক'ৰবাত কোনোবা বেপাৰীয়ে ক'ৰবাত চান্স লৈ পেলাই কিবা কৰিছে। আৰু এইটো এটা কথা, এইটো ক'ভিডটো সদায় থকা ছিষ্টেম নহয়। আজি এই পৰ্যায়টো আজি বাঢ়িছে ক'ৰবাত। চাওক, আজি আপোনাক মই একেটা সূত্ৰই এইটো কৈতো লাভ নাই যে এইটো বাঢ়া নাই বুলি, কথাটো একমত। ক'ৰবাত বাঢ়িছে, ক'ৰবাত আমি আলোচনা কৰি যাম, কথা বহুত আছে পাতিবলগীয়া। বিপুল বৰ্মন আছে আমাৰ সৈতে, আৰু ৱাজেদ আলী চৌধুৰী আপোনাৰো নিশ্চয় ক'ব লগা বহুত আছে, কিন্তু এইখিনি চব বাণিজ্যিক বিৰতি লৈ লওক। বিৰতিৰ পাছত উভতি আহিছোঁ। যিটো গোস্বামী ডাঙৰীয়া, আপোনাৰ কথা আধৰুৱা হৈ ৰৈছিল, নিশ্চয় আপুনি ক'ব বিচাৰিব, সম্পূৰ্ণ কৰিব বিচাৰিব, আৰু আপোনাৰ কথাখিনি ৱাজেদ আলী চৌধুৰী আপুনিও নিশ্চয় শুনি আছে। আপুনি যিখন মূল্যৰ তালিকা লৈ আছে ৱাজেদ আলী চৌধুৰী ডাঙৰীয়া, সেইখন এতিয়া মানুহৰ মুখস্থ হৈ গৈছে যে কিমান মূল্য বৃদ্ধি হৈছে, মিঠাতেলৰ দাম কিমান বৃদ্ধি হৈছে, সেয়া মানুহৰ এতিয়া মুখস্থ হৈ গৈছে, জুৰুলা হৈ পৰিছে। যিটো গোস্বামী ডাঙৰীয়া, আপুনি আধৰুৱা হৈ গৈছিল, আপুনি নিশ্চয় ক'ব বিচাৰিব গোটেই কথাখিনি, যে কি কাৰণত হৈছে, কেনেকৈ কি এনেকুৱা এটা পৰিস্থিতি বৰ্তমান চলি আছে, ক'ব বিচাৰিব আপুনি। মোৰ ক'বলগীয়া দুটাই। আজিৰ ডেটত চৰকাৰখনৰ গোটেই ভাৰতবৰ্ষতে এটাই চবতকৈ ডাঙৰ লক্ষ্য হৈছে, আমি মূল্যবৃদ্ধিটো কথা নহয়, প্ৰথম হ'ল ক'ভিড, মানুহৰ জীৱন ৰক্ষা কৰাটো। আৰু মূল্যবৃদ্ধিটো কমাবৰ কাৰণে আপুনি আজিৰ ডেটত অল ইণ্ডাষ্ট্ৰিজ আৰ ক্ল'জ, আপুনি মাৰ্কেট নাই, বজাৰত কৃষকসকলে ভালকৈ নিজৰ কৃষি সামগ্ৰী দিব পৰা নাই। আপুনি অলপ আগত নিজেই কৈছে, ইভেন ট্ৰান্সপৰ্টেশ্যনৰ কাৰণে বহুত জেগাত কৃষি সামগ্ৰীসমূহ ক'ৰবাত পেলাই দিবলগীয়া হৈছে। একজেক্টলি এইটো খুব ইয়াতকৈ দুখৰ কথা নাই। মই কিছুমান জেগাত এইবিলাক ঘটনা হৈছে, যিহেতু আজি এটা কথা, এইটো এটা যি পৰিৱেশ, আজিৰ এই পৰিৱেশটোত আমি এইখিনি কথা পাতি পেলাই, মই বিৰোধী দলকো কওঁ, ৱাজেদ আলী চৌধুৰী ডাঙৰীয়াকো কওঁ, আমি আজিৰ ডেটত এইটোকে এটা কৰিব নালাগে যে অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম বৃদ্ধি হৈছে কাৰণে আমি এটা খুব ডাঙৰ, আমি এইটো সময়ত গভৰ্ণমেণ্টক কোঅপাৰেট কৰিব লাগে, আমি কেনেকৈ চিটুৱেশ্যনটোক নৰ্মেল কৰিব পৰা যায়। আজি কোনোবা মানুহে বিচাৰে নেকি এখন দোকান 4 ঘণ্টা 5 ঘণ্টা চলাৰ পাছত দিনটোৰ কাৰণে বিৰোধী হয় কি আপোনালোকে কোঅপাৰেট কৰি দিব নেকি? তেতিয়াহ'লে আপোনালোক বিৰোধী স্থিতি কি, বিৰোধী দল হিচাপে আপোনালোকৰ থাকিল কি যদি আপোনালোকে চব কথাতে কোঅপাৰেট কৰি থাকে? চাওক, নহয় আপোনাৰ আজি পৰিস্থিতিটো লৈ পেলাই কোঅপাৰেট, আজি ৰাজনৈতিকটো কথা নহয় বোলে ৰাজনৈতিক ক্ষেত্ৰত কিবা এটা ৰাজনৈতিক কথা হৈছে তাত কোঅপাৰেট কৰা নাই, এগ্ৰি। ক'ভিড সৃষ্ট পৰিৱেশটো লৈ তেওঁলোকে কোঅপাৰেট কৰিছে। সিচুৱেশ্যনত যদি আমি আপোনালোক মনে মনে থাকি গ'ল ৱাজেদ আলী চৌধুৰী, কোঅপাৰেট আৰু সবেই আজি বুজিব লাগিব, নাই আজি বুজিব লাগিব। আজি দুটা কথা আছে,
প্ৰথম কথা হ'ল কি গোস্বামী ডাঙৰীয়া, এই পৰিৱেশটোত আমি আপুনি জীৱনৰ ওপৰত বেছিকৈ মূল্যাংকন কৰিব লাগিব। আমি গোস্বামী ডাঙৰীয়া, মানুহটো নহয়, মই আপোনাক- নোখোৱাকৈ মই মৰিবও পাৰে। কম আপুনি ক'ভিডত হয়। মৰাটো গুৰুত্ব দিব লাগিব, নো ডাউট, কিন্তু সেই বুলি মানুহটো নোখোৱাকৈ মৰিলে সেইটো চৰকাৰৰ দায়িত্ব নাই নেকি? আজি আপুনি কৈছে ইণ্ডাষ্ট্ৰী বন্ধ হৈছে, সেইবিলাক যিবিলাক মানুহ ইণ্ডাষ্ট্ৰীত কাম চৰকাৰৰ কৰি দায়িত্ব আছে, চাওক, তেওঁলোকৰ চৰকাৰৰ অৱস্থা দায়িত্ব কি হৈছে? আছে কাৰণে হয়, আজি মই এইটো শুনক, এতিয়া চৰকাৰৰ কথা হৈছে, দায়িত্ব আছে শুনক, কাৰণে চৰকাৰে গোস্বামী ফ্ৰী ডাঙৰীয়া, চাউল আপুনি দিছে নে কৈছে নাই? আজিৰ ডেটত না ফ্ৰী চাউল আজিৰ এইটো ডেটত ঘোষণা আমি কৰিছে যেতিয়া প্ৰাইম সমষ্টিলৈ মিনিষ্টাৰে। যাওঁ, আমাৰ মানুহে কয় আমাক চাউল না, দালি প্ৰাইম প্ৰয়োজন নাই, মিনিষ্টাৰে আমি এইটো চাউল দালি ঘোষণা আছে। কৰিছে। ঘোষণা নহয়, গোস্বামী পাইছে। ডাঙৰীয়া, শুনক, মোৰ কথা ঘোষণা নহয়, শুনক। আমি কোনখন গাঁৱত নাই, নাই, কোনখন গাঁৱত নাই, মই আজি আপোনাৰ শুনক, সমষ্টিত পাইছে নে এইটোতো- নাই নাজানো, কিন্তু আমাৰ সমষ্টিত এইটো- মানুহে কয় যে আমাক চাউল দালি এই নালাগে। তালিকাত সকলোৰে আজি নাম ৰাতিপুৱা- নাই। এতিয়া অলপ আগত মই তিনিখন এইটো- গাঁৱৰ পৰা আহিছো, এতিয়াও ৰাইজে কৈছে আমাক চাউল দাইল আমাৰ এভেইলেবল। হয়, আপোনালোকৰ তাত এভেইলেবল হ'ব পাৰে, চাওক, কিন্তু কথা হ'ল দুখীয়া মানুহৰ আপুনি ওচৰত আপুনি ক'বলৈ নাযায়, কিবা এটা কথা ক'ব আপুনি পাৰোঁ। বজাৰতো আপুনি- নাযায়। আপুনি চৰকাৰখনক না, ব্লেম দিবলৈ গোস্বামী ডাঙৰীয়া, আপুনি মোৰ বানপানীৰ কথাটো কথা শুনক, কৈছে। আপুনি যিটো চাওক। যুক্তি না আপুনি যিটো যুক্তি দিছে, ৰ'ব, ট্ৰান্সপৰ্টেশ্যনৰ কথাটো, ট্ৰান্সপৰ্টেশ্যন বন্ধ আছে নেকি? আজি শাক পাচলি সেইটো ট্ৰান্সপৰ্টেশ্যনৰ প্ৰব্লেম হ'ব পাৰে, কেঁচা সামগ্ৰী, মই শুনক, কিন্তু আজি যিবিলাক ট্ৰান্সপৰ্টেশ্যন সামগ্ৰীৰ বন্ধ দাম থাকিলে বাঢ়িছে, মানুহেতো এতিয়া নেখায়, আটা, মানুহ নেখায় আটা মৰিলে লাভ হয়। ক'ত বাধা মানুহটো আছে? নেখায় মৰা পৰিৱেশ অসমত অহা নাই। আটা 10 মানুহে টকাৰ পৰা নেখায়- 26 টকা, আটা 10 নেখায় টকাৰ মৰা পৰা পৰিৱেশটো অসমত অহা 25 নাই। টকাৰ পৰা ৰাইজেতো 41 পায়ে আছে। টকা, নিমখ ক'ৰবাত 10 টকাৰ দুই পৰা এটা 26 টকা, আপুনি- আপুনি এইটো এতিয়া এই কথা শুনা চাৰ্টখন লৈ ৰাখি লাভ নাই ডাঙৰীয়া, শুনক। আৰু চাৰ্টখন আপোনালোকৰ, আপুনি এইটো এখন মোৰ চাৰ্ট চাৰ্ট নহয়, লৈ পেলাই এই এটা আপোনালোকৰ বজাৰৰ দামৰ চৰকাৰী কথা চাৰ্ট, লৈ লাভ নাই, সেইটো জেগাত আপোনালোকৰ কোনোবা জেগাত চৰকাৰে নহ'বও পাৰে। দিয়া, আপোনালোকে শুনক, চৰকাৰে মই দিয়া আপোনাক কৈছো, চাৰ্ট, এইটো বৰ চাৰ্ট আজিৰ নহয়, ডেটত- ইয়াতকৈ বহুত আজিৰ বেছি ডেটত হৈছে। আজি মানুহে ক'ৰবাত পোৱা নাই। শুনক, শুনক, এই আজিৰ চাৰ্টত আজিৰ ডেটত যদি অসমত মাষ্টাৰ খাবলৈ নোপোৱা অইলৰ মানুহটো কথা ক'ৰবাত 140 টকা ক'ৰবাত কৈছে, আপুনি ঢুকুৱা কিন্তু বুলি আজি খবৰ পাইছে নেকি? প্ৰেক্টিকেলি 200 মইতো এনেকুৱা খবৰ 200 টকা পোৱা হৈ নাই যে গৈছে। মানুহে খাবলৈ নাপায়, 190 টকাৰ পৰা অত্যাৱশ্যকীয় সামগ্ৰী নোপোৱাৰ অভাৱত মানুহ মৰিছে। আপুনি অনুভৱে কৰিব পৰা নাই, আপুনি আজিৰ মানুহৰ ডেটত এই ক'ৰবাত অঞ্চলত যোৱাই নাই, ব্যৱসায়ীয়ে ক'ৰবাত আপুনি কিবা নোযোৱাকৈ লৈছে। এতিয়া কথাটো আপুনি হৈছে, ভাল এতিয়া কথাটো হৈছে, মই এটা কথালৈ আহিছো, মই এটা পইণ্টলৈ আহিছো যে হয়, মই এটা কথালৈ আহিছো যে গোস্বামী ডাঙৰীয়া, যিটো পৰিস্থিতি বৰ্তমান চলি আছে, আপুনি ঠিকেই কৈছে যে ক'ভিড, এনেকুৱা ধৰণে ক'ভিড মহামাৰীৰ সৈতে যুঁজ দিবৰ বাবে আমি সকলো একত্ৰিত হ'ব লাগিব। ডাঙৰীয়া, আমি সকলো একত্ৰিত হৈ আছো, আমি একেলগে যুঁজ দিছোঁ মহামাৰীৰ বিৰুদ্ধে, কিন্তু কথা হ'ল আমি একেলগে যুঁজ দিলেও শ্ৰেণী অনুযায়ী কিছু কথা থাকে। কিছুমান এনেকুৱা সংখ্যক লোক আছে যি ক'ভিডতকৈও বেছি পেটৰ ভোকত মৰিব নিবিচাৰে। এতিয়া কথা হৈছে, আপুনি নিজে কৈছে যে আমিও কৈছোঁ যে গাখীৰ পেলাই দিব লগা হৈছে, পাচলি পেলাই দিব লগা হৈছে, ট্ৰান্সপৰ্টেশ্যনৰ সমস্যা। যোৱা বৰ্ষতো আপুনি যদি চাই, এইখন চৰকাৰৰ দিনেতো একেধৰণে এই ট্ৰান্সপৰ্টেশ্যনৰ যদি আপুনি সেইটো সমস্যা যদি কৈছে, তেতিয়াও কিন্তু আমি বজাৰ পোৱা নাছিলে। এইসকল কৃষকে বজাৰ তেতিয়াও পোৱা নাছিলে, ৰঙালাও গেলি গৈছিলে, তৰমুজ গেলি গৈছিলে, একেটা সময়তে, কিন্তু এইকণ সময়তে য'ত বজাৰ নাই পোৱা, ত'ত কিন্তু এইফালে কৃত্ৰিম নাটনি হৈ মূল্য বৃদ্ধি হৈছে। পইণ্ট সেইটো। লকডাউনৰ সময়ত আপুনি বজাৰৰ কথা চিন্তা কৰি লাভ নাই। আজি মানুহে ঘৰৰ পৰা ওলাবলৈ নোৱাৰে, ঘৰৰ পৰা বাহিৰলৈ ওলাব নোৱাৰে, এইটো সময়ত আমি বজাৰৰ চিন্তা কৰি আচ্ছা, আমি এইটো সময়ত বজাৰ চিন্তা কৰিব নালাগে, খাবলৈ পাবলৈ নালাগে, তাৰমানে কোনো কথা নাই না। না, খাব লাগিব নে? খাই জীয়াই আছে। আপুনি মোক এটা কথা কওক যে কোনটো জেগাত খোৱাৰ অভাৱত মানুহৰ আৰে বহুত দাম দি কিনিব লগা হৈছে। মই সেইটো কথাই ক'বলৈ গৈ আছো। আৰু অকল আমি মূল্য বৃদ্ধিতে লাগি থকা নাই দেই। মই পুনৰবাৰ কৈছো, বিপুল বৰ্মন, সমস্যা কিন্তু গৰাখহনীয়াক লৈ তাৰমানে এতিয়া এনেকুৱা ধৰণৰ জ্বলন্ত সমস্যা আহি আছে আমাৰ চকুৰ সন্মুখলৈ। এইসমূহৰ পৰা আমি কেনেধৰণে নিস্তাৰ পাম? চৰকাৰখনে তাক লৈ কিবা ষ্ট্ৰেটেজি তৈয়াৰ কৰিছে নেকি? সেইটোহে প্ৰশ্ন নে কি কয় বিপুল? চাওক, মই গৰাখহনীয়াৰ বিষয়ে কৈ আছো। পাপৰি, চাওক, আজি জিতু গোস্বামী ডাঙৰীয়া আৰু ৱাজেদ আলী ডাঙৰীয়া 5বাৰকৈ অসম বিধানসভালৈ নিৰ্বাচিত হৈছে, আৰু জিতু গোস্বামী ডাঙৰীয়া এইবাৰ প্ৰথমবাৰলৈ বিধানসভালৈ নিৰ্বাচিত হৈছে। মই এটা কথাই সাংবাদিক হিচাপে কওঁ যে আমি আজি পেণ্ডেমিকৰ লগত আমি যুদ্ধ কৰি আছোঁ, হয়, কিন্তু অত্যাৱশ্যকীয় সামগ্ৰীৰ ক্ষেত্ৰত কোনে চাব? তেনেহ'লে যোগান বিভাগৰ মন্ত্ৰীয়ে ৰাখিব নালাগিছিলে। আজি এনেকুৱা এটা পৰ্যায় পাইছেগৈ যে মই চব কথা বাদ দিলোঁ, এই সাধাৰণ যেতিয়া আজি মানুহে চাউল দালি যদি মোদী ডাঙৰীয়াই দিছেই, তেতিয়া এটা কণী কিনি খাবৰ কাৰণে মন্ত্ৰী ডাঙৰীয়া কৈছে যে ইমিউনিটি বঢ়াবৰ কাৰণে কণীৰ দাম
বাঢ়িছে তুলুঙা মন্তব্য দিছে আৰু তাতে আপোনাৰ কণীৰ দাম এতিয়া সেইদিনাখনলৈ 30টা কণী পাইছিলে এক প্লেট 110 টকাত এতিয়া বাঢ়ি গৈ কিমান হ'ল 220 টকা পৰ্যন্ত হৈ গ'ল এতিয়া মানুহে নাখায় নমৰে আপুনি যদি আমাৰ টিভি শ্ব' যে আমি এটা দেখা পাওঁ এন আফ্ৰিড সেই আফ্ৰিড তাতে গ'লেও তাতে 21 দিন মানুহে ছাৰ্ভাইভ কৰে একো নোখোৱাকৈ কিন্তু আজি মই এটা কথা কওঁ কোভিডৰ ক্ষেত্ৰত আপোনালোকে কণ্টিনিউৱাছ চৰকাৰখনে জিতু গোস্বামী ডাঙৰীয়া আপোনালোকে সিদিনা পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত ডাঙৰকৈ আপোনালোকে চিকিৎসালয় বনাইছিলে আকৌ ভাঙি দিলে ইলেকশ্যন চলালে কোভিডৰ মাজতে তাৰপিছত এতিয়া মই বেলেগৰ কথা বাদ দিলোঁ মোৰ ঘৰৰ খুৰাজনে আজি কোভিড পজিটিভ হৈ তেখেতে এখন আপোনাৰ প্ৰাইভেট হস্পিটেললৈ গৈ এক ৰাতিত কোভিড পজিটিভৰ বিল কিমান হৈছে জানে 70,000 মোৰ হাতত বিলখন এতিয়াও আছে গতিকে এনেধৰণে যদি আজি চৰকাৰে হস্পিটেলসমূহক নাকি লগাব পৰা নাই গতিকে আমি কোভিডৰ ষ্ট্ৰেটেজি কথা আহি পৰে বিপুল বৰ্মন আমি সেই কথাখিনিকে ক'বলৈ গৈ আছোঁ আমি চৰকাৰৰ সমালোচনাও কৰা নাই আমি চৰকাৰৰ পক্ষতো কোৱা নাই আমি নিৰপেক্ষভাৱে কৈ আছোঁ চৰকাৰখনে নতুন যিখন নতুন মন্ত্ৰীসভা হৈছে নতুন ষ্ট্ৰেটেজি তেওঁলোকে কি তৈয়াৰ কৰিছে আৰু লগতে বিৰোধী আমি এটা মাহত কিন্তু সম্পূৰ্ণ নিষ্ক্ৰিয় ভূমিকাই দেখি আহিলোঁ আমি আলোচনা কৰিম কিন্তু সময় এটি বিৰতি উভতি আহিছোঁ খন্তেক বিৰতিৰ পাছত চৰকাৰ নতুন বুলি নকওঁ মন্ত্ৰীসভা নতুন মুখ্যমন্ত্ৰী নতুন আৰু এটা মাহ অতি সফলতাৰে সম্পূৰ্ণ কৰিছে বুলি ক'লেও অকণো ভুল কোৱা নহ'ব কাৰণ আমি দেখিবলৈ পাইছোঁ অতি সক্ৰিয় ভূমিকা দেখিবলৈ পাইছোঁ আমি চৰকাৰখনৰ যিসমূহ আমাৰ জ্বলন্ত সমস্যা তাত পৰ্যবেক্ষণ কৰিবলৈ যোৱা আমি দেখিবলৈ পাইছোঁ কিন্তু আশা বহুত আছে কাৰণ এনেধৰণে প্ৰতিশ্ৰুতি বহুত পূৰ্বতেও আমি দেখিবলৈ পাইছোঁ এতিয়া আমি আশা কৰিছোঁ যাতে নতুন মুখ্যমন্ত্ৰীগৰাকীয়ে হওক বা নতুন মন্ত্ৰীসভাখনেই হওক আমাৰ যিবোৰ সমস্যা আছে সেই সমস্যাসমূহৰ সমাধানৰ সূত্ৰ যাতে উলিয়ায় এতিয়া আমি গোস্বামী ডাঙৰীয়া আপোনাৰ ওচৰলৈ আহিছোঁ আপুনি এই মুহূৰ্তত জলসম্পদ বিভাগৰ কথা এটা মই আৰম্ভণি কৰোঁতে আপুনি কৈছিলে যে আপুনি কিছু কথা ক'ব বিচাৰে গতিকে মই আপোনাৰ ওচৰলৈ আহিছোঁ চাওক এতিয়া বানপানীৰ সময় আহি আছে আৰু চৰকাৰখনে এই বিষয়ে অতি চিৰিয়াছ আমাৰ মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়াই যোৱা কেইটা দিনৰ ধৰি তেখেতে যেতিয়াৰ পৰা দায়িত্বভাৰ লৈছে নিজে গৈ প্ৰতিটো মাথাউৰিয়ে পৰিদৰ্শন কৰিছে আৰু অলপ আগত ৱাজেদ আলী চৌধুৰী ডাঙৰীয়াই ক'লে বৰ্মন ডাঙৰীয়াই কৈছে যে বানপানীৰ ওপৰত যিহেতু আমাৰ চৰকাৰখন যোৱা 5টা বছৰ আছিলে মই এটা কথা কওঁ অসমৰ নিচিনা এখন চৰকাৰে অসমৰ ৰাজ্য চৰকাৰখনৰ অৱস্থা ফাইনেন্সিয়েল অৱস্থা আপোনালোকে জানে যোৱা 5টা বছৰ আমাৰ চৰকাৰ আছিলে চৰকাৰখনৰ সদায় কিছুমান লং টাৰ্ম প্লান থাকে আৰু কিছুমান শ্বৰ্ট টাৰ্ম প্লান থাকে লং টাৰ্ম প্লানত যোৱা বছৰ আপুনি দেখিছে গোটেই অসমত PWD ৰাস্তাৰ ওপৰত ৰাস্তা ঘাট দলঙৰ ওপৰত চৰকাৰখনে খুব গুৰুত্ব দিছিলে যোৱা 3টা বছৰত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেতিয়া PWD মিনিষ্টাৰ আছিলে যিমানখিনি ৰাস্তা ঘাট অসমত উন্নয়ন হৈছে আজিলৈকে চাগে স্বাধীনতাৰ পাছত ইমানখিনি ৰাস্তা ঘাট হোৱা নাছিলে যোৱা বছৰ চৰকাৰখনৰ সেই বছৰ প্ৰায়ৰিটি আছিলে এইবাৰ চৰকাৰখনে বানমুক্ত অসম এই প্ৰায়ৰিটিটোত লৈছে আৰু কিছুমান প্লানিং থাকে এতিয়া ধৰক ইমিডিয়েট ফ্লাডৰ কাৰণে বানমন্ত্ৰীগৰাকীয়ে নিজে গৈ পেলাই প্ৰতিটো বস্তু পৰিদৰ্শন কৰি সেইদিনাখন প্ৰত্যেকজন বিধায়কক এটা কথা কৈছে যে ইমিডিয়েটলি বানৰ কাৰণে যিসমূহ গৰাখহনীয়া জেগা আছে যিসমূহ জেগাত বানৰ যিখিনি ভালনাৰেবল পইণ্ট আছে এই পইণ্টবিলাক ইমিডিয়েটলি ৰিপেয়াৰিং কৰিবৰ কাৰণে প্ৰত্যেকজন ইঞ্জিনিয়াৰকে তেখেতে আদেশ দিছে আৰু সেই অনুপাতে কামো চলি আছে আজি মোৰ সমষ্টিত আমাৰ সবতকৈ বাৰ্ণাকান্ত সমষ্টি নগাঁও জিলাত আমাৰ সমষ্টিতে আমি গম পাইছোঁ প্ৰতিটো জেগাত ৱাটাৰ ৰিচোৰ্চৰ ইঞ্জিনিয়াৰ অলৰেডি কাম ষ্টাৰ্ট কৰিছে যিটো শ্বৰ্ট টাৰ্ম প্লানিঙৰ কাৰণে আৰু লং টাৰ্ম প্লানিঙৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াই প্ৰথমৰ পৰাই কৈছে যে এইবাৰ বানমুক্ত অসম কৰিব এটা মাথাউৰি আপুনি পাৰ্মানেণ্ট সলিউশ্যন দিবৰ কাৰণে কাম কৰিব হ'লে আপুনি তাত প্লানিং কৰিব লাগিব DPRখন বনাব লাগিব মুখ্যমন্ত্ৰী ডাঙৰীয়াই ৱাটাৰ ৰিচোৰ্চ মিনিষ্টাৰে অলৰেডি সবকে ইনষ্ট্ৰাকশ্যন দিছে যে আপোনালোকে য'ত মেজৰ বান এৰিয়া যিখিনি কৰিব লাগিব আপোনালোকে প্লানিং বনাওক এতিয়া জুন জুলাই মাহত যোৱা 5টা বছৰটো বানে ধুৱাই নিছিল ৰাজ্যখন হয় যোৱা 5 তাত কৰিছিলে তেতিয়াও বহুত কৰিছে আপুনি ফ্লাডৰ যোৱা 5টা বছৰ আপুনি ফ্লাডৰ যোৱা 5টা বছৰ ফ্লাডৰ ট্ৰেকত কেইটা মাথাউৰি ভাঙিছে ৱাজেদ আলী চৌধুৰী ডাঙৰীয়াই নিজে কওক কেইটা মাথাউৰি ভাঙিছে যিকেইটা মাথাউৰি ভাঙিছে গোটেইকেইটা ৰিপেয়াৰ কৰা হৈছে আপুনি চাওক ক'বলৈ গ'লে আপুনি ক'বলৈ বহুত পাৰিব কিন্তু মোৰ কথা হ'ল কি আজি এখন চৰকাৰত আপুনি আজি যদি কয় যে ইমিডিয়েটলি জুলাই মাহত আপুনি এটা বান আপুনি কি কৰিব পাৰে এক্সিষ্টিং মাথাউৰিটো আপুনি ক'ৰবাত ৰিপেয়াৰিং কৰিব পাৰে যে এইবাৰ ফ্লাডটো প্ৰটেক্ট কৰিব পাৰে নে ৱাজেদ আলী চৌধুৰী ডাঙৰীয়াই কওক যে যোৱা 5টা বছৰত কেইটা মাথাউৰি ভাঙিলে
কোনটো মাথাউৰি ভাঙিলে আৰু আমাৰ চৰকাৰখনে কথাটো কোনটো শুনক মাথাউৰি কৰা নাই কথাটো আপুনি হয়তো নতুন এমএলএ হৈছে চাওক যোৱা বছৰৰ ফ্লাডটো এনেকুৱা 5 বাৰ মেনেজ এটা সিচুৱেচন মই ঘটনাটো কওঁ আপোনাক আমি শুনিব নিবিচাৰে প্লানত মেনেজ কৰিব লাগিব তাৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়া অতি সিৰিয়াছ অলৰেডি কাম আৰম্ভ কৰিছে আৰু এটা বছৰৰ পাছত অলপ আগত গুৱাহাটী বানৰ বিষয়ে আপুনি কৈছিলে গুৱাহাটী বানৰ বিষয়ে যিটো কৈছিলে মই আপোনাক কওঁ গুৱাহাটীত যিটো আৰ্টিফিচিয়েল ফ্লাড যিটো বৰষুণ দিলে হয় আমি বহুত বছৰৰ পৰা দেখি আহিছোঁ এই ফ্লাডটোত আপুনি ইমিডিয়েটলি ৰিপেয়াৰিং কৰিব নোৱাৰিব অলপ আগত বৰ্মন ডাঙৰীয়াই কৈছিলে যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে এই বছৰ আমি যেনেকৈ কৈছোঁ অহা বছৰ আপুনি বানপানী ডেফিনেটলি গুৱাহাটীৰ বানপানী শেষ কৰিবলৈ হ'লে আপুনি ড্ৰেইনেজৰ ছিষ্টেমটো ঠিক কৰিব লাগিব আৰু মেজৰ ড্ৰেইনেজ প্লানিং নাথাকিলে আপুনি বানপানীটো ইমিডিয়েটলি শেষ কৰিব নোৱাৰিব সেইকাৰণে সময় লাগিব প্ৰতিটো প্ৰজেক্ট এই গুৱাহাটী কৃত্ৰিম বানটো এই কৃত্ৰিম বানৰ যিটো সমস্যা সেইটো আমি কংগ্ৰেছ চৰকাৰৰ দিনতো একেই দেখি আহিলোঁ একেখিনি ঠাইতে পানী হয় আৰু আমি এইখন চৰকাৰৰ দিনতো একেধৰণে যোৱা 5টা বছৰ মই নতুনখনৰ কথা এই নতুন এমহীয়াখনৰ কথা কোৱা নাই দেই ইয়াৰ আগতো 5টা বছৰ আমি একেখিনি ঠাইতে পানী দেখি আহিলোঁ একে জুৰুডত পানী একে হাতীগাঁৱত পানী একেধৰণে পানী হাতীগাঁও আগত পানী নাছিল মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ওপৰত ভৰসা হাতীগাঁও আজি 3 বছৰৰ পৰা পানী আৰম্ভ হৈছে এৰ আগত নাছিল আপোনালোকে চাওক আপুনি অহা 2 বছৰ ৰওক আৰু 2টা বছৰ ৰওক ইমান দিনৰ পৰা আমি দেখিছোৱেই একেদিনাইতো আপুনি এটা ড্ৰেইনেজৰ চিষ্টেম কৰি দিব নোৱাৰে আপোনাক যিহেতু এটা দীৰ্ঘম্যাদী প্লান এটা তাৰে যোৱা 5টা বছৰ কাম নহল থাকে মই আপোনাক কৈছোঁ এতিয়া হৈছে কাম কিন্তু তাত ইমান লং টাৰ্ম প্ৰজেক্ট লোৱা নাই কাৰণ গুৱাহাটীৰ আপুনি কৃত্ৰিম বান এতিয়া ল'ব এতিয়া নতুনকৈ আপোনালোকে তেনেকুৱা ধৰণৰ ষ্ট্ৰেটেজি তৈয়াৰ কৰিছে নেকি যে নতুনকৈ ল'ব নেকি ডেফিনেটলি কৰিব নহলে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কিয় ক'ব যে আপোনাক অহা বছৰ আপুনি ক'লে যে 3 বছৰৰ আগতে হাতীগড়ত পানী হোৱা নাছিল গুৱাহাটীত পানী হৈছিল নে আপোনালোকৰ চৰকাৰ দিনত নে হোৱাই নাছিলে কৃত্ৰিম বান সৃষ্টি হোৱা নাছিল নে একে নলা নৰ্দমা সমস্যা আছিল নে আপোনালোকৰ সমস্যা তো ড্ৰেইনেজ সিস্টেমটো কিয় তেতিয়াই কিয় কৰে কংগ্ৰেছৰটো 15 বছৰ চৰকাৰ আছিলে হাতীগাঁৱৰ কথাটো কৈছে আপুনি হাতীগাঁও আজি 3 বছৰৰ পৰাই পানী হোৱা আৰম্ভ হৈছে আগত হাতীগাঁও পানী হোৱা নাছিল সমস্যাবোৰ আপোনালোকে জীয়াই ৰাখিব বিচাৰে প্ৰথম কথাটোৱে সেইটো হৈছে যে নিৰ্বাচনৰ বাবে প্ৰত্যেকটো দলে সমস্যা জীয়াই ৰাখিব বিচাৰে বিপুল বৰ্মন চাওক মই আগতে কৈছোঁ আপোনালোকে কংগ্ৰেছ আৰু বিজেপি চৰকাৰৰ কথা কৈছে মই তাতকৈ 5 বছৰ আগুৱাই গৈছোঁ 1996 চনত মোৰ মনত আছে যেতিয়া পৌৰ প্ৰশাসন মন্ত্ৰী বিৰাজ কুমাৰ শৰ্মা আছিলে তেখেতৰ ঘৰৰ ভিতৰত পানী সোমাইছিলে মিনিষ্ট্ৰী কলনীত সেইখন আছিলে 96 to 2001ৰ গভৰ্ণমেণ্ট গতিকে তাৰপিছত হয় ৱাজুদ আলী ডাঙৰীয়াই ঠিকে কৈছে হাতীগাঁৱত পানী বহুত দিন আগৰ পৰা হোৱা নাই কিন্তু মেইন পানীটো হৈছিলে কংগ্ৰেছৰ আমোলত যিয়ে যিটো জুৰোড বুলি ক'লে মানুহে ভয় খাইছিলে এক বুকু পানী পৰ্যন্ত হৈছিলে চিৰিয়াখানাৰ সন্মুখত কিন্তু এতিয়া এনেকুৱা হৈ গ'ল ইয়াৰ আগৰ ঠিক আছে ড্ৰাগছ ধৰিবৰ কাৰণে সৰ্বানন্দ সোণোৱাল গভৰ্ণমেণ্টখন ফেইলৰ হৈছিলে কিন্তু গুৱাহাটী মেট্ৰ'খনত বানপানী ৰোধৰ কাৰণেতো সিদ্ধাৰ্থ ভট্টাচাৰ্য ছাকচেছ হ'ব লাগিছিলে কাৰণ তেখেতে যথেষ্টখিনি তদাৰক কৰা আমি দেখিছিলোঁ গতিকে এইবোৰ কথা আমি এতিয়া বাদ দিলোঁ অৰিয়া অৰিবোৰ বাদ দিলোঁ এতিয়া আমি আশা কৰিছোঁ যে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যিধৰণে কৈছে অশোক সিংঘাল ডাঙৰীয়াই যিধৰণে কৈছে যে এই বছৰ বাৰু পাৰে নোৱাৰে পিছৰ কথা এই বছৰ ভগৱানৰ ওপৰতে এৰি দিছে বুলি কৈছে এতিয়া অহাবাৰ কেনেধৰণে 2022ত মোকাবিলা কৰে আমি তাৰ কাৰণে চাইছোঁ আৰু এটা কথা জিতু গোস্বামী ডাঙৰীয়াই যিটো কথা কৈছে যে গোটেই সমগ্ৰ অসমত যোৱাবাৰ বাটপথ নিৰ্মাণৰ ক্ষেত্ৰত সঁচাকৈ হয় সেইটো অভিলেখ সৃষ্টি কৰিছিলে মানে আগৰ গভৰ্ণমেণ্টবিলাকৰ তুলনাত যোৱা গভৰ্ণমেণ্টৰ সময়ত আপোনাৰ বাটপথ নিৰ্মাণ হৈছিলে কিন্তু সোণোৱাল ডাঙৰীয়া চৰকাৰৰ সময়ত পাপৰি মই শেষত কৈছোঁ যে ব্ৰহ্মপুত্ৰ খননকে আদি কৰি যিটো আপোনাৰ এক্সপ্ৰেছ হাইৱে বনোৱা কথা কৈছিলে সমুলাঞ্চ সকলো ক্ষেত্ৰতে কিন্তু ব্যৰ্থ হৈছিলে জিতু গোস্বামী ডাঙৰীয়া চাওক মই আপোনাক কওঁ ব্ৰহ্মপুত্ৰ খননটো এটা বেলেগ বস্তু মই আপোনাক কওঁ ব্ৰহ্মপুত্ৰ ৰিভাৰখনত কি হৈছে খননৰ প্ৰক্ৰিয়াটো যোৱাবাৰ চৰকাৰে নীতিন গাডকাৰী ডাঙৰীয়াই নিজে তেখেতে ভাবিছিলে যে ব্ৰহ্মপুত্ৰখন খনন কৰি পেলাই এটা প্ৰজেক্ট ৰিপৰ্টো বনাইছিলে যিটোৰ ফিজিবিলিটি অলৰেডি তেখেতসকলে ছাবমিশ্যন ছাবমিটো কৰিছিলে গভৰ্ণমেণ্ট অফ ইণ্ডিয়াক চাওক হাইৱে দুইফালে হাইৱে বনোৱাটো আৰু ব্ৰহ্মপুত্ৰখন খান্দি পেলাই দুইফালে হাইৱে বনোৱাটো এইটো এটা ডাঙৰ প্ৰকল্প খুব সুন্দৰ প্ৰকল্প চিন্তা কৰিছিলে নীতিন গাডকাৰী ডাঙৰীয়াই কিন্তু এইটো প্ৰকৃতাৰ্থত এইটো ফিজিবিলিটি নহয় কাৰণ এইটো বহুত টকাৰ প্ৰয়োজন যিটো টকাৰ চাওক আজি এটা কথা আজি আমি ব্ৰহ্মপুত্ৰখনক বান নিয়ন্ত্ৰণ কৰি আমি অসমৰ নিচিনা এখন ৰাজ্যই যিখন ৰাজ্যৰ অৰ্থনৈতিক অৱস্থা কি আপোনালোকে সবেই জানে আমি এনেকুৱা এটা গতিত গৈ আছোঁ এইবাৰ যদি বানমুক্ত হয় যোৱাবাৰ চৰকাৰখনে ৰাস্তা ঘাটত ইম্পৰ্টেণ্ট দিলে ৰাস্তা ঘাট বনিলে এইবাৰ যদি বানমুক্ত হয়
তাৰ পাছত কৃষি ক্ষেত্ৰত গুৰুত্ব দিব লাগে এটা পৰ্যায়ক্ৰমে চৰকাৰখন গৈ থাকিলে এটা দিন আপুনি চাব মই আজিও কৈ আছোঁ যে প্ৰত্যেকজনকে কৈ আছোঁ যে আপুনি আমাৰ মুখ্যমন্ত্ৰীৰ ওপৰত ভৰসা ৰাখক প্ৰতিটো বস্তু তেখেতে যিটো ভাবিছে যিটো তেখেতৰ মনৰ কথা তেখেতে এটা লং টাৰ্ম এটা ভিজন লৈ পেলাই কাম কৰিছে কিছুমান শৰ্ট টাৰ্ম থাকে আজি যেনেকৈ মূল্যবৃদ্ধিৰ কথাটো কৈছে মূল্যবৃদ্ধি শৰ্ট টাৰ্ম আৰু এক মাহৰ পাছত দেখিব যেতিয়া ৰাস্তা ঘাট খুলিব আপুনি গুৱাহাটী গণেশগুৰিতে আপুনি একদম ধুনীয়াকৈ কম দামত চব্জি পাব আৰু আজিৰ ডেটত আপুনি বানপানী মই এবাৰ আমি শৰ্ট টাৰ্ম বানপানীৰ যিটো কথা কৈছে অলৰেডি কৈছোঁ যে পীযুষ হাজৰিকা ডাঙৰীয়াই ভালনাৰেবল পইণ্টবিলাকত মোষ্ট ভালনাৰেবল আমি আশা কৰিম আমি সঁচাকৈ আশা কৰিম কাৰণ অতি সক্ৰিয় ৰূপত আমি পীযুষ হাজৰিকাকো দেখিবলৈ পাইছোঁ মন্ত্ৰীগৰাকী কাৰণ তেওঁ জিৰণিবিহীনভাৱে কাম কৰিছে আৰু ইফালে আমি মুখ্যমন্ত্ৰীগৰাকীকো দেখিছোঁ তেওঁ জিৰণিবিহীনভাৱে কাম কৰিছে গতিকে আমাৰ আশাবোৰ বহুত বৃদ্ধি পাই গৈ আছে আলোচনা আমি অব্যাহত ৰাখিম কিন্তু এইখিনিতে আমি চমু বাণিজ্যিক বিৰতি ল'ম নিশ্চিতভাৱে ৱাজিদ আলী চৌধুৰী ডাঙৰীয়া আৰু বহুত কিবা কিবি ক'বলগীয়া আছে বিৰতি লৈছোঁ উভতি আহিছোঁ খন্তেক বিৰতিৰ পাছত আৰু আমি যিহেতু আলোচনা কেইবাটাও বিষয়ৰ ওপৰত কৰি আছোঁ আমি কৰি আছোঁ যিকেইটা সমস্যা বৰ্তমান আহিবলগীয়া হৈ আছে যেনে বান গৰাখহনীয়া বা বিধ্বস্ত হৈ পৰিছে বহু অঞ্চল ঠিক তেনেধৰণে আমি কথা পাতি আছোঁ মূল্য বৃদ্ধি যি ইতিমধ্যে জিতু গোস্বামী ডাঙৰীয়াই কৈছে যে আৰু কিছুদিনৰ পিছত ই খাম কাটিব হওক আমি তাকে আশা কৰিম তথাপিতো তাৰ মাজত বহু সমস্যা আছে কৃষিমন্ত্ৰীগৰাকীয়ে কৈছে বজাৰ বৃদ্ধি কৰিব কিন্তু বজাৰৰ অভাৱত এতিয়া ইমান সামগ্ৰী নষ্ট হৈছে বা পেলাই দিবলগীয়া হৈছে অতিকৈ দুখ লগা কিছু দৃশ্য আমিও দৰ্শকসকলক দেখুৱাই থাকিবলগীয়া হৈছে গতিকে সমস্যা বহুত আছে এই সমস্যাসমূহৰ বাবে এই চৰকাৰখনে আৰু কেনেধৰণে ষ্ট্ৰেটেজি তৈয়াৰ কৰিব ইতিমধ্যে জিতু গোস্বামী ডাঙৰীয়াই যিখিনি কথা ক'লে এনেকুৱা লাগিছে যে আগৰখিনি সময়ছোৱাত যেন কামবোৰ তেনেধৰণে নহ'লে ৱাজিদ আলী চৌধুৰী কি কয় আপুনি এই সন্দৰ্ভত হয় মই মানে যিটো এইটো বোধহয় লাষ্ট হ'ব মোৰ কথা মই এটা কথা কওঁ এই যে মাথাউৰি নিৰ্মাণ মাথাউৰি ৰিপেয়াৰিং যদি গৰাখহনীয়ে ৰোধ কৰিব নোৱাৰে মাথাউৰি বনালে কি হ'ব সেইখিনি ইৰ'শ্যন হৈ গুচি যাব গতিকে মূল সমস্যা হৈছে গৰাখহনীয়া ৰোধ কৰা পাৰ্মানেণ্ট প্ৰটেকশ্যন এই কথাটো মই মন্ত্ৰীকো সেইদিনা কৈছোঁ যে আপোনালোকে মাথাউৰি বনোৱাতকৈ বেছি গুৰুত্ব দিব লাগে খহনীয়া ৰোধ কৰা সেইটো বেছি গুৰুত্ব দিলে তেতিয়া ব্ৰহ্মপুত্ৰ ডেজাৰ্ট দি খনন কৰিব নালাগে যেতিয়া দুটা পাহাৰ আমি পাৰ্মানেণ্ট প্ৰটেকশ্যন দি দিম তেতিয়া পানীৰ স্ৰোত যেতিয়া যাব অট'মেটিক গভীৰতা বাঢ়ি যাব গতিকে এতিয়া ডেপনেছটো ওপৰলৈ উঠি আহিছে কাৰণ পাৰ সেইকাৰণে ভাঙি আছে গতিকে পাৰটো ভাঙা ৰোধ কৰিব পাৰিলে গৰাখহনীয়াটো ৰোধ কৰিব পাৰিলে অট'মেটিক ডেজাৰ্ট দি খনিব নালাগে এই পানীয়ে খহাই গভীৰতা বঢ়াই লৈ যাব নাম্বাৰ 1 নাম্বাৰ 2 দ্ৰব্যমূল্য হয়তো ট্ৰান্সপৰ্টেশ্যনৰ কথা গোস্বামী ডাঙৰীয়া কৈছে ট্ৰান্সপৰ্টেশ্যনৰ কোনো বাধা নাই SOPত ক'তো লিখা নাই যে ট্ৰান্সপৰ্ট গুডছ আনিব নোৱাৰে তো গুডছটো আছেই গুডছৰ ক্ৰাইচিছটো হোৱা নাই কিন্তু যিটো মূল্যবৃদ্ধি এইটো ৰোধ কৰিবলৈ যোগান বিভাগ 100% ব্যৰ্থ হৈছে কাৰণ সাধাৰণ ৰাইজৰ কথা মই কৈছোঁ তেওঁলোকে চাউল দালি নিমখ তেল এই চাৰিটা বস্তু তেওঁলোকৰ গুৰুত্বপূৰ্ণ এই চাৰিটা বস্তুৰ দামী বহুত বাঢ়ি গৈছে আৰু ইভেন চাহপাতৰ মূল্য বহুত বাঢ়ি গৈছে গাখীৰৰ মূল্য বহুত বাঢ়ি গৈছে আজি চিলিণ্ডাৰৰ মূল্য মানে আমাৰ চৰকাৰৰ সময়ত যি ৰেট আছিল তাতকৈ ডাবলতকৈ বেছি হৈ গৈছে গতিকে মূল্য বৃদ্ধি ৰোধ কৰাটো চৰকাৰৰ দায়িত্ব আজি আমাৰ এই কোভিডৰ সময়ত চৰকাৰ ব্যস্ত আছে এইটো আমিও সহযোগিতা কৰি আছোঁ কিন্তু লগে লগে এই মানুহখিনি দুখীয়া মানুহখিনি মজদুৰসকলে কৃষকসকলে যিসকলে আজি বজাৰত যাব পৰা নাই ব্যৱসায় কৰিব পৰা নাই গতিকে মূল্যবৃদ্ধি হ'লে তেওঁলোকে কেনেকৈ ঘৰখন চলি আছে সেইটোও চিন্তা কৰিব লাগিব কোভিডৰ লগে লগে সেইখিনি আমি পাহৰি যাব নালাগে গতিকে যোৱা চৰকাৰৰ সময়তে হয়তো আমাৰ চৰকাৰৰ সময়ত ৰাস্তা ঘাট বহুত বনাইছিল যোৱা চৰকাৰৰ সময়ত হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই হয়তো PWDৰ ৰাস্তা ঘাট বহুত বনাইছিল কিন্তু বনালে কি হ'ব মোৰ সমষ্টিত বনাইছিল বানপানী আহি গোটেই ৰাস্তা ডেমেজ কৰি দিলে গতিকে বানপানীৰ সমস্যা যেতিয়ালৈকে সমাধান নহয় আমাৰ ইয়াত পাৰ্মানেণ্ট ষ্ট্ৰাকচাৰ যি বনায় এইবিলাক বানপানীয়ে খহাই লৈ যায়
গতিকে বানপানী ৰোধটো বানপানীটো বিপুল হৈছে বৰ্মন, মূল সমস্যা আমি এইটোৰ সমাধান হ'লে যিখিনি ভাল সেইখিনি আমি ক'বই লাগিব। আপুনি ইতিমধ্যে ৰাস্তা ঘাটৰ কথা কৈছে যে যোৱা সময়ছোৱাত 5টা বছৰে ৰাস্তা ঘাট যথেষ্ট ভাল বা সফলতাৰে নিৰ্মাণ হৈছে আৰু এই ক্ষেত্ৰত আমি বিভাগীয় মন্ত্ৰীগৰাকীকো আমি এই ক্ষেত্ৰত ক'বই লাগিব যে সঁচাকৈ প্ৰশংসা কৰিব লাগিব। ৱাজিদ আলী চৌধুৰী ডাঙৰীয়াই তাৰ মাজতে কৈছে যে বানপানী সমস্যাটোৰ বাবে ৰাস্তা ঘাট খহি গৈছে বা বিনষ্ট হৈছে, নষ্ট হৈছে। ভালখিনি আমি কৈ আছোঁ, যেনেকৈ ক'ভিড সৃষ্টিৰ এটা পৰিৱেশ, যিটো পৰিৱেশত ইতিমধ্যে চৰকাৰখনে যথেষ্ট কৰিছে, যোৱাটো বৰ্ষতো যথেষ্ট কৰিছে, সেই সময়ছোৱাৰ স্বাস্থ্যমন্ত্ৰীগৰাকীয়েও যথেষ্টখিনি তেওঁ কৰিছে আৰু এতিয়াও মুখ্যমন্ত্ৰী হৈও তেওঁ কিন্তু এই সমগ্ৰ সমস্যাটোৰ বা সমগ্ৰ পৰিৱেশটোৰ সৈতে যুঁজ দিবলৈ বা যুঁজ দি আছে বুলি এক প্ৰকাৰ ক'ব পাৰি। গতিকে ভালখিনি আমি কৈছোঁ, কিন্তু যিখিনি জ্বলন্ত সমস্যা বুলি আমি বাৰম্বাৰ কৈ আছোঁ যে গৰাক হৈছে লখিমপুৰৰ, আপুনি কিছুমান এনেকুৱা অঞ্চল আছে য'ত ইমানেই পানী হৈছে তাত জীয়াই থকা এটা অসম্ভৱ ধৰণৰ এটা পৰিস্থিতিৰ সৃষ্টি হৈছে। ঠিক তেনেধৰণে এতিয়া আগন্তুক সময়ছোৱা, আগন্তুক অহা 2টা মাহত ইমান পানী হ'ব, গতিকে তেতিয়াও যথেষ্ট সমস্যাৰ সৃষ্টি হ'ব। ইতিমধ্যে জিতু গোস্বামী ডাঙৰীয়াই আমাক এটা কথাই ক'লে যে এটা শ্বৰ্ট টাৰ্ম তেওঁলোকে কাম আৰম্ভ কৰিছে, কিন্তু লং টাৰ্ম নহয়। এনেকুৱা সমস্যা সমাধান হ'ব নেকি? কাক সুধিছে? নহয়, বিপুল বৰ্মন। হেল্ল', চাওক, মই এটা কথা কৈছোঁ যে আজি যদি 2016ৰ পৰা 2021ৰ যিখন চৰকাৰ আছিলে, হয় বাট-পথ নিৰ্মাণৰ ক্ষেত্ৰত অভিলেখ ৰচনা কৰিছে পূৰ্বৰ চৰকাৰবিলাকতকৈ, ইমান ৰাস্তা বনাব পৰা নাছিলে, সেইবোৰ ভাল কথা, সেইবোৰ আমি দেখুৱাই আছোঁ। কিন্তু ভুলবিলাকতো আমি আঙুলিয়াই দিব লাগিব। আজি শ্বৰ্ট টাৰ্ম বুলি কৈছে বজাৰৰ দাম, নহয়। আজি ধৰক অন্ধ্ৰপ্ৰদেশৰ পৰা মাছ অহাৰ পিছতো, আমাৰ ইয়াতে মৎস্য উৎপাদন হোৱা বুলি কোৱাৰ পিছতো দাম কিন্তু লোকেল মাছৰ দাম 400ৰ তলত অহা নাই। আজি যদি ছাগলী মাংসৰ কথা কোৱা যায় 700 টকা, সেই এবাৰ যে উৰুকাত উঠি যায় আৰু নানামে, তাৰমানে কি যোগান বিভাগৰ ইয়াত নিয়ন্ত্ৰণ নাই। আৰু এটা কথা পাপৰি, মই শেষত কৈছোঁ, আজি যে আমাৰ কৃষকসকলে যে কপালৰ ঘাম মাটিত পেলাই যি ধৰণে খেতি কৰে, তেওঁলোকেতো আজি গুৱাহাটীত তিয়হৰ দাম কেজি 60 টকা, 60 টকা হৈছে আপোনাৰ জিকাৰ দাম, তেওঁলোকে মাত্ৰ 5 টকাত বিক্ৰী কৰে, তাৰমানে তেওঁলোকে উচিত মূল্যটো নাপায়। এইবোৰ অত্যন্ত দুৰ্ভাগ্যজনক। গতিকে এই কথাবিলাকে আচলতে চৰকাৰে দৃষ্টি দিব লাগিব। নিশ্চয়। জিতু গোস্বামী ডাঙৰীয়া, শেষত কি ক'ব? সময় একেবাৰে কম, এটা লাইনত মই আপোনাৰ পৰা ল'ম, এষাৰি বাক্য মাত্ৰ। জিতু গোস্বামী ডাঙৰীয়া, চাওক, মই এটাই ক'ম, মই ৱাজিদ আলী চৌধুৰী ডাঙৰীয়াকো এটাই ক'ম, বৰ্মন ডাঙৰীয়াকো এটাই ক'ম, ভগৱানক ভালকৈ প্ৰাৰ্থনা কৰক, ক'ভিডটো যেন আমাৰ সমাজৰ পৰা যাওক আৰু সোনকালে এটা নৰ্মেলচি আহক, য'ত আমি অত্যাৱশ্যকীয় দ্ৰব্যৰ দামো নাবাঢ়ক, পেট্ৰলৰ দামো নাবাঢ়ক। বুজি পালো। ৱাজিদ আলী চৌধুৰী ডাঙৰীয়া, আপুনি চাগে ক'ব যে আপোনালোক, মই কি ক'ম এতিয়া, বিৰোধী হিচাপে যি নিষ্ক্ৰিয় ভূমিকা বৰ্তমান দেখি আছোঁ, কালিও সেই 6জন-7জন মানুহ লৈ আপোনালোকে প্ৰতিবাদ সাব্যস্ত কৰিছে, তাকো ইমান পিছত যেতিয়া মূল্য বৃদ্ধি হৈ তুংগত উঠিল। গতিকে আপোনালোকৰ ভূমিকাবোৰ ক'লৈ গৈছে ৱাজিদ আলী চৌধুৰী ডাঙৰীয়া, এটা শাৰীত কওক, ইয়াৰ পাছত আপোনালোকে কি কৰিব বিৰোধী হিচাপে? স্থিতি স্পষ্ট। বিৰোধী হিচাপে আমি ভূমিকা পালন কৰি আহিছোঁ, আগতো এতিয়াও কৰিম। মানে এইটো এক মাহৰ যিটো চৰকাৰ, হেমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ, এতিয়াও আমি তেওঁলোকৰ এই যিটো আমি বিশেষকৈ দেখা পাইছোঁ যে দ্ৰব্যমূল্য তেওঁলোকে ৰোধ কৰিবলৈ ব্যৰ্থ হৈছে, বৃদ্ধি পাইছে। গতিকে তাত নিয়ন্ত্ৰণ আনিব লাগে। আমাৰ সময় শেষ হৈ আহিল, গতিকে মই বিদায় ল'ব লাগিব। তিনিওগৰাকীকে ধন্যবাদ জনাইছোঁ আৰু আমি আশা কৰিম যাতে অনাগত সময়ছোৱাত চৰকাৰখনে এইসমূহ সমস্যা অতি গুৰুত্ব সহকাৰে লয় আৰু সমাধানৰ সূত্ৰ উলিয়ায়। ধন্যবাদ তিনিওকে। অনুষ্ঠান